ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰি CBSEৰ পৰীক্ষাত অসমীয়াত পালে 100 নম্বৰ। নলবাৰীৰ ছাত্ৰীৰ সাফল্যত আনন্দৰ বন্যা বৈছে বলুৱা ভৰালী চুবুৰীত। 2 নং গংগাপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কিশোৰ ভৰালী আৰু অসমী ভৰালীৰ জ্যেষ্ঠ কন্যা নন্দিনী ভৰালীয়ে নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে। CBSEৰ 10ম শ্ৰেণীৰ পৰীক্ষাত 99.4%ৰে নলবাৰী জিলাৰ শীৰ্ষত নন্দিনী। ইংৰাজীত 93, অসমীয়াত 100, গণিতত 100, বিজ্ঞানত 98, সমাজ বিজ্ঞানত 99 আৰু কম্পিউটাৰ বিজ্ঞানত 100 নম্বৰেৰে সৰ্বমুঠ 497 নম্বৰ লাভ কৰে ছাত্ৰীগৰাকীয়ে। জুনিয়ৰ্ছবিলাকক এইটোৱে ক'ম যে আগতেও কৈছোঁ কনচিষ্টেঞ্চি ইজ দ্য কি। সদায় কামখিনি সদায় কৰি যাব লাগে আৰু কষ্ট কৰিলে সদায় ফলটো পায়েই। কিমান ঘণ্টা পঢ়িছিলা তুমি দৈনিক? মই এৰাউণ্ড 4-5 আৱাৰ্ছ পঢ়িছিলোঁ। দেউতা মায়ে কিবা তোমাক হেঁচা দিছিলে নেকি? নাই, একদম দিয়া নাছিলে, সদায় উৎসাহ দিছিল। সময়লৈ কৰিছিলা নে যেতিয়া তেতিয়া কৰিছিলা তুমি? যেতিয়া মন যায় সেনেকুৱাকৈ, কোনো নিৰ্দিষ্ট সময় নাছিল আৰু হাৰ্ড এণ্ড ফাষ্ট ৰুল নাই একো। কি আহ্বান জনাবা জুনিয়ৰসকলক তোমাৰ? সেইখিনিয়ে আগতেও ক'লোঁ, সদায় কষ্ট কৰি যাই থাকিব লাগে আৰু স্কুলৰ এইটো ভাবে যে কিছুমানে স্কুলততো বেছি গুৰুত্ব দিব নালাগে, কিন্তু স্কুলৰ শিক্ষকসকলে বহুত জানে, তেওঁলোকৰ দিহা পৰামৰ্শবিলাক ফ'ল' কৰিব লাগে। আৰু আজিকালি অনলাইন বহুত হৈছে, ইমান আনলিমিটেড ৰিচ'ৰ্চ আছে, সেইবোৰো আমি সদব্যৱহাৰ কৰিব লাগে। মোবাইল কম্পিউটাৰত ব্যস্ত থকা একাংশ ছাত্ৰ ছাত্ৰীক কি ক'বা তুমি? যিসকলে আজিকালি মোবাইলত চাইছিলোঁ, নাচা বুলি নকওঁ। আৰু মোবাইলৰ বেয়া নহয়, এডভান্টেজো থাকে, ডিছএডভান্টেজো থাকে। আমি কোনটো বস্তুত ইউজ কৰোঁ সেইটোৱে মেটাৰ হয়। পঢ়াৰ বস্তুবিলাক চাওঁ বা ইউটিউবতে বহুত ৰিচ'ৰ্চ আছে আজিকালি, সেইবিলাক চালে আমাৰ বহুত বেনিফিট হয়। কিছু পঢ়িছিলোঁ। টিউশ্যন লৈছিলা নেকি? টিউশ্যন লৈছিলোঁ, মই স্কুলতে লৈছিলোঁ। হয় হয়। সুখী আৰু তাইক তাৰমানে সৰুৰ পৰাই আমি পঢ়াৰ কাৰণে ক'ব লগা হোৱা নাই আৰু তাই নিজে পঢ়ে। বেছি সময় ঘৰতে আবদ্ধ আছিলে নে বিভিন্ন খেল ধেমালিত জড়িত? ঘৰতে থাকে বেছিকৈ। ঘৰত থাকি পঢ়িছিলে। সেই আৰু মানে নিৰ্দিষ্ট নাছিল আৰু যেতিয়া মন যায় আৰু। কেনেকুৱা লাগিছে আজি আপোনাৰ? আজি খুব ভাল লাগিছে। প্ৰথমে আটাইলৈ নমস্কাৰ জনাইছোঁ। আজি সঁচাই ভাল লাগিছে। 10 বছৰ এজনী ছাত্ৰ বা ছাত্ৰী পঢ়ি উঠি এই দিনটো সকলোৱে আশা কৰে। আজিৰ দিনটোত সঁচাই আমি বৰ সুখী হৈছোঁ, সুখী যেন অনুভৱ হৈছোঁ। কি কাম কৰে আপুনি? মই শিক্ষকতা কৰোঁ। 2 নম্বৰ গংগাপুৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান হিচাপে আছোঁ। আপোনাৰ ছোৱালীগৰাকীৰ যি সাফল্যতা কি জনাব বিচাৰিব? মানে কেনেদৰে অধ্যয়ন কৰিছিল অলপ জনাব নেকি? সাফল্যতাৰ ক্ষেত্ৰত তেওঁতো নিজেই যথেষ্ট পৰিশ্ৰম কৰা যেন অনুভৱ হয়, কিন্তু আমি আমাৰ ফালৰ পৰা কোনোদিন কোৱা নাছিলোঁ যে অমুক পঢ়া তমুক পঢ়া, এনেধৰণৰ প্ৰেছাৰ আমি দিয়া নাই। আৰু তেওঁ স্কুলৰ যিখন আমাৰ শিক্ষাগুৰু আছে তথা আমাৰ প্ৰিন্সিপাল আছে, তেখেতসকলেও যথেষ্ট কষ্ট কৰিছে। গতিকে এই গোটেইখিনি লগ লাগি মানে মূলতঃ আজিৰ দিনটোত এই অনুভৱটো অনুভৱ হৈছে। উল্লেখ্য যে সৰুৰে পৰাই অতি মেধাৱী আৰু অমায়িক নন্দিনী ভৰালীয়ে নলবাৰীৰ পানীগাঁওস্থিত ছেইণ্ট মেৰিজ স্কুলত অধ্যয়ন কৰিছিল। নৰ্থ ইষ্ট নাওৰ তৰফৰ পৰা নন্দিনীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।